প্ৰস্তুতি মানে আমাৰ এবাৰ ৬০ সংখ্যক দৌল মহোৎসৱৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ৰাইজে যিটো বাঁহ তোলা পৰ্ব আছে সেইটো আজি আৰম্ভণি হৈছে। সমূহীয়া বা মানে তোলা হেৰিটো প্ৰস্তুতিটো আজি তোলা হৈছে আৰু গোটেইখিনি কষ্ট কৰা ল'ৰাৰ বাবে আমি মানে প্ৰীতি ভোজনৰো এটা আয়োজন কৰিছোঁ। গতিকে আমাৰ আজি হ'ল ২ তাৰিখ, আমাৰ ১৩, ১৪, ১৫, ১৬ এই ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ পশ্চিম ৰঙিয়া অঞ্চলৰ একমাত্ৰ ধৰ্মীয়, সামাজিক, আধ্যাত্মিক মানে পৰিৱেশেৰে পৰিৱেশিত আমাৰ শ্ৰী শ্ৰীকৃষ্ণৰ দোলযাত্ৰা মহোৎসৱটি। গতিকে এই মহোৎসৱটি আমি বৰ্তমান আজি ৬০ সংখ্যক আহি পৰিছে। গতিকে ইয়াক আমি সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমাৰ যিখিনি ৰাইজৰ মানুহ এইখিনিতে উঠি পৰি লাগিছে। গতিকে এই সুযোগতে সৰ্বস্তৰৰ ৰাইজৰ আমি সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। কাৰ্যসূচী কি আছে? কাৰ্যসূচী আছে প্ৰথম নিশা আছে আমাৰ আৰিয়া প্ৰজ্বলন। আৰিয়া প্ৰজ্বলনৰ পিছতে আছে আমাৰ পাঠক মাননীয় শ্ৰী কৈলাশ তালুকদাৰৰ নাম প্ৰদৰ্শন। দ্বিতীয় দিনাও আছে নাম প্ৰদৰ্শন আছে, নিশা নাটক আছে আৰু তৃতীয় দিনা আছে আমাৰ একক আধুনিক নৃত্য প্ৰতিযোগিতা। লগতে নিশা আছে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰু নেক্সট চতুৰ্থ দিনা আছে আমাৰ থাপনালৈ গাঁও পৰিভ্ৰমণ অৰ্থাৎ আমাৰ ফাকুৱা খেল। এই আমাৰ ৪ দিনীয়া কাৰ্যসূচীৰ মূল কেন্দ্ৰ। কিমান বছৰ হ'ল আপোনালোকৰ? এইটো ৬০ সংখ্যক বৰ্তমান ভক্তৰ ভিৰ কেনেকুৱা হয় প্ৰত্যেক বছৰ? আপোনালোকেতো গমেই পাই আছে, আমাৰ যিহেতু একমাত্ৰ দক্ষিণ পশ্চিম ৰঙিয়া অঞ্চলৰ অৰ্থাৎ আদৰ্শ গাঁৱৰ একমাত্ৰ আধ্যাত্মিক অনুষ্ঠান হিচাপে আমি ৰাইজৰ যথেষ্ট আমি ইয়াত উপস্থিতি দেখা পাওঁ আৰু ইয়াত আহিলে তেওঁলোকে কিবা এটা পায় বুলি এটা বিশ্বাসো আছে আৰিয়া প্ৰজ্বলনৰ দ্বাৰাই। গতিকে এইখিনিতে আমাৰ বৰ্তমান ফাংচনৰ দিনা আমাৰ যোনদিনা সাংস্কৃতিক সন্ধিয়া বা আমাৰ নাটক প্ৰদৰ্শন কৰা হয়, আমাৰ এই সৰু জেগাৰ কাৰণে আমি হয়তো আমাৰ ৰাইজক আমি সুন্দৰভাৱে আমি উপভোগ কৰিবলৈ দিব পৰা নাই, কাৰণ আমাৰ জেগাখান্তি খুব ঠেকত মানে আমি চলিব লগা হৈছে। গতিকে আৰু মানে আমাৰ জেগা বঢ়াব পৰা আমাৰ ঠাইও নাই। হয়তো ভৱিষ্যতে আমি অলপ ইয়াৰ পৰা বেলেগলৈ নিয়াৰ এটা প্ৰস্তুতি চলোৱাৰ কাৰণে আমি চিন্তা চৰ্চাও কৰি থকা হৈছে। এইখিনিয়ে আৰু অনুদান কিবা লাভ কৰিছে চৰকাৰৰ ফালৰ পৰা? অনুদান চৰকাৰৰ ফালৰ পৰা আমি ইয়াত লাভ কৰা নাই, কিন্তু আমাৰ যিটো আমাৰ সভাগৃহ নামঘৰৰ নামত আদৰ্শ গাঁৱৰ এটা আঁচনিৰ মানে জৰিয়তে কিছু আৰ্থিক অনুদান আগবঢ়াইছে আৰু সেই অনুদানৰ দ্বাৰা আমাৰ এই নামঘৰটো বৰ্তমান আটক ধুনীয়াকৈ সজাই থকা হৈছে। শেষত ভক্তপ্ৰাণ ৰাইজক কি ক'ব? ভক্তপ্ৰাণ ৰাইজক এইটোৱে ক'ম আৰু সকলোৱে যাতে এই ৪ দিনীয়া কাৰ্যসূচীত মানে উপস্থিতি সুন্দৰভাৱে দিয়ে, সহায় সহযোগিতা কৰে, এয়ে ভক্তপ্ৰাণ ৰাইজৰ ওচৰত আমাৰ আহ্বান বা অনুৰোধ বা প্ৰাৰ্থনা কৰিছোঁ। হয়, ঠিক আছে।